থকা মই সকলোকে কৈছোঁ যে আপোনালোকে পিছুৱাই যাওক। ইয়াত যিমানবোৰ মানুহ আছে মই সকলোকে পিছুৱাই যাবলৈ অনুৰোধ জনাইছোঁ। আপোনালোকে হাত সহকাৰে পিছুৱাই যাওক। যদি আপোনালোকে প্ৰকৃত কংগ্ৰেছ কৰ্মী সকলোকে পিছুৱাই যাবলৈ অনুৰোধ জনাইছোঁ। মই গৌৰৱ গগৈ ইয়াত উপস্থিত থকা প্ৰকৃত কংগ্ৰেছ কৰ্মীখিনিক মই পিছুৱাই যাবলৈ অনুৰোধ জনাইছোঁ। আৰু মিডিয়া বন্ধুসকলক আমি এটা শান্তিপূৰ্ণ পৰিৱেশ সৃষ্টি কৰিবলৈ বিচাৰিছোঁ। আমাক অলপ সহায় কৰক আৰু কেমেৰাখিনি আঁতৰি দিয়ক। আমি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সাংবাদিক বন্ধুসকলৰ সহায় বিচাৰিছোঁ। তেওঁলোকৰ কেমেৰা আঁতৰত ৰাখিবলৈ বিচাৰিছোঁ। যিমানবোৰ কংগ্ৰেছ কৰ্মী আছে আপোনালোকে পিছুৱাই যাওক, পিছুৱাই যাওক, আপোনালোকে পিছুৱাই যাওক ক'বলৈ কৈছোঁ। আৰু পিছুৱাই যাওক। যিসকলে পিছত আছে তেওঁলোকে হ'ল প্ৰকৃত কংগ্ৰেছ কৰ্মী। যিসকলে পিছত আছে সেয়া হ'ল তেওঁলোকে প্ৰকৃত কংগ্ৰেছ কৰ্মী। সকলোকে মই পিছুৱাই যাবলৈ অনুৰোধ জনাইছোঁ। সকলোকে পিছুৱাই যাবলৈ অনুৰোধ জনাইছোঁ। সকলোকে মই পিছুৱাই যাবলৈ অনুৰোধ জনাইছোঁ। সকলোকে পিছুৱাই যাবলৈ অনুৰোধ জনাইছোঁ। আৰু পিছুৱাই যাওক। আপোনালোকে পিছুৱাই যাওক। আপোনালোকে পিছুৱাই যাওক। আমাৰ যিমানবোৰ আমাৰ জিলা কংগ্ৰেছ আছে, জিলা কংগ্ৰেছৰ কৰ্মীখিনি আমাক সহায় কৰিবলৈ অনুৰোধ জনাইছোঁ। আমাক কোনো জিন্দাবাদ নালাগে, আমাক কোনো জিন্দাবাদ, আমি জিন্দাবাদ বিচৰা নাই, আমি জিন্দাবাদ বিচৰা নাই, আমি জিন্দাবাদ বিচৰা নাই। যদি আপোনালোকে কংগ্ৰেছ আপোনালোকে মোৰ কথা শুনিব, যদি আপোনালোকে কংগ্ৰেছ আপোনালোকে মোৰ কথাখিনি শুনিব। মই সকলোকে অনুৰোধ কৰিছোঁ আমাক জিন্দাবাদ নালাগে। যিমানবোৰ আমাৰ জিলা কংগ্ৰেছৰ মানুহবোৰ আছে, যিমানবোৰ আমাৰ প্ৰদেশ কংগ্ৰেছৰ মানুহবোৰ আছে, আমি সকলোকে অনুৰোধ কৰিছোঁ যে মানুহবোৰক পিছুৱাই লৈ যাবলৈ আমাক সহায় কৰক। মানুহবোৰক পিছুৱাই লৈ যাবলৈ সহায় কৰক। পিছুৱাই যাওক। মানুহবোৰক আমাক পিছুৱাই লৈ যাবলৈ অনুৰোধ জনাইছোঁ। মোৰ কথা শুনক, মোৰ কথা শুনক। মই আজি আমি সকলোৱে দেখিছোঁ। মোৰ কথা শুনক। আৰু আপোনালোকে যেনেদৰে সেৱা দলৰ এটা চেইন আমি বান্ধি ৰাখোঁ, এই ৰছীটো আমাৰ চেইন নহয়, এই ৰছীটো হ'ল পুলিচৰ চেইন। কিন্তু কংগ্ৰেছ দলৰ চেইন এই ৰছীৰ পৰা 10 ফুট পিছুৱাই হ'ব লাগে। এইটো হ'ল পুলিচৰ চেইন, এইটো হ'ল পুলিচৰ সীমা। যদি আপোনালোকে কংগ্ৰেছ ইয়াৰ পৰা 10 ফুট পিছুৱাই যাওক, 10 ফুট পিছুৱাই যাওক। যদি আপোনালোকে কংগ্ৰেছ পুলিচৰ ৰছীৰ পৰা 10 ফুট পিছুৱাই যাওক, 10 ফুট পিছুৱাই যাওক। যদি আপোনালোকে প্ৰকৃত কংগ্ৰেছ আৰু ইয়াত আপোনালোকে শান্তিপূৰ্ণভাৱে নিজৰ কথাবোৰ ক'বলৈ বিচাৰে, তেতিয়া সকলোকে 10 ফুট পিছুৱাই যাবলৈ আমি অনুৰোধ জনাইছোঁ। আজি আমি দেখা পাইছোঁ যে বিভিন্ন বিজেপি দলৰ নেতাসকল কেনেদৰে তেওঁলোকে চাৰিওফালে ভ্ৰমণ কৰিছে। আমি ইতিমধ্যে তেওঁলোকৰ বিৰুদ্ধেও আমি এটা অভিযোগ আমি দাখিল কৰিবলৈ গৈছোঁ। আমি আশা কৰোঁ যে নিৰপেক্ষ ভূমিকা সকলোৱে গ্ৰহণ কৰিব। মই আশা কৰোঁ যে আমাৰ যিমানবোৰ আমাৰ কৰ্মীখিনি আছে আপোনালোকে ইয়াৰ পৰিৱেশটো বেয়া হ'বলৈ নিদিব। ইতিমধ্যে আপোনালোকে শান্তিপূৰ্ণভাৱে নিজৰ কথাবোৰ দাঙি ধৰিছে। অসমৰ জনসাধাৰণ ইয়াত উপস্থিত থকা সাংবাদিকসকলৰ কেমেৰাৰ যোগেদি আপোনালোকক চাই আছে। সমগ্ৰ অসমবাসী ৰাইজে আজি এই চেনেলৰ যোগেদি আপোনালোকক চাই আছে। যদি আপোনালোকে আইন শৃংখলা বজাই ৰাখে তেতিয়া মানুহে গম পাব যে হয় যে কংগ্ৰেছ দল শান্তিৰ ওপৰত বিশ্বাস কৰে। কিন্তু যদি মই জিন্দাবাদ বিচৰা নাই, আৰু যদি কোনোবা ইয়াত মাজত আহি পৰিৱেশটো বেয়া কৰিবলৈ বিচাৰে, সেইটো কংগ্ৰেছ হ'ব নোৱাৰে। যদি কোনোবা পৰিৱেশ বেয়া কৰিবলৈ আহিছে, ইয়াত কোনোবা এণ্টি ছ'চিয়েল এলিমেণ্ট কোনোবা যদি সোমাইছে, সেয়া কংগ্ৰেছ নহয়। তেওঁলোকৰ দায়িত্ব আমি লোৱা নাই, তেওঁলোকৰ দায়িত্ব আমি নলওঁ।
আমাৰ কংগ্ৰেছৰ মানুহখিনি আমি অনুৰোধ কৰিছো যে পুলিচৰ ৰছীৰ পৰা 10 কোচ তেওঁলোকে পিছুৱাই থাকিব আমি আলোচনা কৰি আছো ধন্যবাদ আপোনালোকে যে ইমান দেৰি আপোনালোকে যে আমাক সাহস দিছে মই সাহস দিয়াৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো মোক জিন্দাবাদ নালাগে আমি জিন্দাবাদ কৰিবলৈ অহা নাই আপোনালোকে আজি আমাক সাহস দিছে আপোনালোকে হল আমাৰ তৃণমূল আসল বাস্তৱ শক্তি মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু সকলোকে বিনম্ৰ অনুৰোধ কৰিছো যে অলপ আমি 15-20 মিনিট অলপ আমি শান্ত থাকো 15-20 মিনিটৰ অলপ আমি শান্ত থাকো কিবা আমাৰ আলোচনা হৈ আছে আলোচনা মোৰ মন ভাল হ'ব যদি আপোনালোকে 15-20 মিনিট শান্ত থাকে মই অনুৰোধ জনাইছো আপোনালোকে শান্ত থাকক লাগিলে আৰামছে বহক কথাখিনি পাতক কিন্তু আপোনালোকে এতিয়া বৰ্তমান আমি কোনো ধৰণৰ আমি পলিটিকেল স্লোগান দিবলৈ আমি এটা বিৰতি লৈছো 20 মিনিটৰ কাৰণে আমি পলিটিকেল স্লোগান লাগি নধৰো মই সকলোকে পুনৰবাৰ আজি আপোনালোকে আমাক যে সাহস দিছে মই তাৰ বাবে সবকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু সকলোৰ সহায় সহযোগিতা কামনা কৰিছো ধন্যবাদ এৰি দিয়া যাব আৰু আৰক্ষীসকলে আমাৰ সহায় বিচাৰিলে যে বাহিৰত যে কংগ্ৰেছ দলৰ সমদল একগোট হৈছে এটা শান্তিপূৰ্ণ পৰিৱেশ বজাই ৰাখিবলৈ আমি যদি ওলাই তেওঁলোকক ইয়াৰ পৰা যাবলৈ যদি অনুৰোধ কৰোঁ তেতিয়া জিঞ্জিয়া পুলিচ থানাৰ সন্মুখত পৰিৱেশটো আৰু অলপ শান্ত হ'ব অলপ সময় আগতে সকলোৱে দেখিলে যে মই মাইকৰ যোগেদি সকলোকে অনুৰোধ কৰিলোঁ যে পুলিচ লাইনৰ পৰা তেওঁলোকে আমাৰ কংগ্ৰেছৰ নেতাসকলে কৰিছিল পাৰ্থক্য এটাই যে এজনো বিজেপি কৰ্মীক ধৰা ন আৰু কংগ্ৰেছৰ কৰ্মীক ধৰা গ'ল যোৱাকালিও যি সময়ত কংগ্ৰেছত থকা হোটেলত পুলিচৰ টীম এটা গ'ল এই সময়ত কাষত থকা বিজেপি মানুহৰ থকা হোটেলত কোনো ধৰণৰ এক্টিভিটিজ হোৱা নাই ৰাইজে চাই আছে ৰাইজে বুজি পাইছে মই পুনৰবাৰ কৈছোঁ নীৰৱ বিজেপি দল আজি দুৰ্বল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি দুৰ্বল আৰু তেওঁ দুৰ্বলতা প্ৰমাণ আমি পাইছোঁ যেতিয়া তেওঁলোকৰ মন্ত্ৰীসকলে কাম নিদিলে তেওঁলোকৰ বিধায়কসকলে কাম নিদিলে তেওঁলোকৰ ভাবুকিসকলে কাম নিদিলে তেওঁলোকৰ প্ৰলোভন যেতিয়া কাম নিদিলে অন্তিম সময়ত তেওঁ পুলিচ অস্ত্ৰ লৈ নিজৰ দুৰ্বলতা হতাশা বাস্তৱভাৱে প্ৰকাশ কৰিলে আজি আমাৰ ওপৰত যিমান অত্যাচাৰ কৰিব আমি আৰু শক্তিশালী এখন এইটো মই বিনম্ৰভাৱে তেওঁ নাই মই ক'ব খুজিছোঁ যে আপোনালোকৰ ফালৰ পৰা ৰাজনীতি কৰা হ'ল নেকি আপোনালোকৰ ফালৰ পৰা ৰাজনীতি কৰা হ'ল নেকি কাৰণ এজনক আৰক্ষীয়ে ডিটেইন কৰাৰ পিছত আৰক্ষী নিৰপেক্ষ হৈ থাকক আইন সকলোৰ বাবে সমান যদি আমাৰ কংগ্ৰেছৰ কৰ্মী যদি আইন উলংঘ কৰিছে এই একেখিনি কাম যিখিনি কাম বিজেপি বিধায়কসকলে কৰিছে তেতিয়া আইন সমান হ'ব লাগে সকলোৰ বাবে আৰু যদি আইন সকলোৰ বাবে সমান নহয় তেতিয়া মাত্ৰ কংগ্ৰেছ দল নহয় সমগ্ৰ অসমবাসী ৰাইজ চিন্তিত হ'ব লাগে আৰু বৰ্তমান এই উপনিৰ্বাচনত অসমৰ ৰাইজ চিন্তিত হৈছে আপোনাৰ বিজেপি যিসকল কৰ্মী আছে কৰ্মীসকলক থেংক ইউ ধন্যবাদ বাইদেউ খুলি দিলে কিবা কয় না